আগতে আমাৰ হস্পিটেলত যেতিয়া মানে বহুত বছৰ হ'ল, এতিয়াৰ দিনত নহয়, বহুত বছৰ আগতে এয়া হস্পিটেলৰ কামবিলাক চলি আছিল নহয়, মানে পুৰণা টিং সলাই নতুন টিংবিলাক লগাই আছিল। তেতিয়া চবেই মানে হস্পিটেলৰ বাউণ্ডাৰীত লগাই লৈছিলে, বেৰ লৈছিলে, বাথৰুম বনাই লৈছিলে, আমিও লৈছিলোঁ বাথৰুম বনাই, আৰু এনে বাউণ্ডাৰীটো বেৰি লৈছিলোঁ, বাউণ্ডাৰীটো বেৰি এই বেৰি লওঁতে এতিয়া কি কৰিছে, এইয়া চবেইতো টিংবিলাক লৈ গৈ আছে, চবেই লৈ গৈ আছে। কোনে নিছে? আমাৰ এজনী বাইদেউ আছিল, ডক্টৰ বাইদেউ এজনী আছিল। ডক্টৰ কি নাম? ডক্টৰ বাইদেউজনীৰ নাম হেৰি সুপ্ৰিয়া সোণোৱাল। মই আচলতে বাইদেউৰ নামটো ক'ব ইচ্ছা কৰা নাই, কাৰণ কিয় বাইদেউৰ লগত মোৰ কোনো দুশ্মনী নাই, কিন্তু আপোনালোকে সুধিছে কাৰণে মই ক'ব লগা হৈছোঁ। বাইদেউ নিছে টিং? তাৰমানে বাইদেউ যেতিয়া ইয়াৰ পৰা উঠি যাওঁতে বাইদেউ এনেকৈ বেৰা দিয়া টিং আছিল, বাইদেউ উঠাই লৈ গ'ল, বাইদেউ টিংখিনি লৈ গুচি গ'ল। তাৰপিছত আকৌ এই ৰবি ডেকাৰ বন্ধু কৈলাশ ডেকাইও আহি সেই টিং লৈ গুচি গ'ল, ঘৰত গাড়ী থোৱা, ঘৰত কাম বুলি লৈ গ'ল। লৈ যোৱাৰ পিছত অলপমান টিং, 10মান টিং আমি ৰবি ডেকাৰ হেৰি দিছোঁ, আনাৰ পিছত এতিয়া আৰু মানে পুলিচ কেছ দিছে। পুলিচ কেছ দিয়াৰ আগতে ভালকৈ ক'লে টিংখিনি ঘূৰাই পালে, নতুন টিং কিনি দিলোঁ আৰু। কিমান টিং কোনে দিছে আপোনাক টিং? ৰবি ডেকাই দিছে, তাৰ আণ্ডাৰতে হৈ আছে না এইবিলাক কাম। এতিয়া আপোনালোকৰ কেছ দিছে, কোনে দিছে? ৰবি ডেকাই দিছে। ৰবি ডেকাই কেছ দিছে। অনিতা কলিতাক ধৰি নিয়াৰ কাৰণে সি মোৰ নামটো কৈছে, আমি মোৰ নামটো কৈ দিছে। অনিতা কলিতাক ধৰি নিয়াৰ কাৰণে সি মোৰ নামটো কৈ দিছে। আপুনি কি কৰে মেডিকেলত? মই কেজুৱেল এমপ্লয়, কেজুৱেল ৰিচিপশ্যনত থাকোঁ। মোৰ নামটো সি এনেই কৈ দিছে। কেইখন আনিছিল টিংটো আপুনি? 10টা।